এইখন অসমত অসমীয়া আছেনো ক'ত আছেনো ক'ত উজনি নামনি গোটেইখন ঘূৰিলো এজনো নপৰিল চকুত। জুবিন গাৰ্গ আৰু ৰাজীৱ হদিয়াক লৈ আজি কেইবাদিন ধৰি বিতৰ্ক চলি আছে ছ'চিয়েল মাধ্যমত। ইউটিউব আৰু ফেচবুক সোমাবই নোৱাৰি ৰাজীৱ হদিয়াক লৈ কিছুমান বিতৰ্ক মানুহ সোমাই পৰিছে। ইয়াৰ মূল কাৰণটো মই কৈ আছো। ৰাজীৱ হদিয়া মৃত্যুৰ পিছত জুবিন গাৰ্গে স্পষ্টভাৱে কৈছে তেখেতক চিনি নাপায়। কিয় চিনি নাপায় ইয়াক লৈ বহু মানুহে জাংগুৰ খাই উঠিছে। আচলতে জুবিন গাৰ্গ কোন হয় এইটো প্ৰশ্ন উত্থাপন কৰিছে একাংশ মানুহে। এতিয়া মই কেইটামান কথা আপোনালোকক শুনক যে জুবিন গাৰ্গ অসমীয়া চলচ্চিত্ৰ জগতৰ এজন শিল্পী হয় আৰু ৰাজীৱ হদিয়াও কিন্তু অসমীয়া চলচ্চিত্ৰ জগতৰ এজন শিল্পী হয়। ৰাজীৱ হদিয়া মৃত্যুৰ পিছত একাংশ সাংবাদিকে জুবিন গাৰ্গক প্ৰশ্ন কৰিছিল যে তেখেতৰ বিষয়ে আপুনি কিবা ক'ব নেকি। তেখেতে স্পষ্ট ভাষাত কৈছে তেখেতক চিনি নাপায়। চাওক, ৰাজীৱ হদিয়া অসমৰ ক্ষেত্ৰত, অসমীয়া জাতিৰ ক্ষেত্ৰত, অসমীয়া মাটিৰ ক্ষেত্ৰত, অসমীয়া ৰাইজৰ ক্ষেত্ৰত কিন্তু বহুত গান গাইছে। এই অসমীয়া চলচ্চিত্ৰত বহুত কাম কৰিছে। তেখেতক যদি জুবিন গাৰ্গে চিনি নাপায় এইটো অসমীয়া জাতিৰ বাবে খুবেই দুৰ্ভাগ্যজনক। এতিয়া বহুত মানুহে কৈ আছে যে জুবিন গাৰ্গ আচলতে কোন হয়। কিয় কৈছে যে যিজন মানুহে জাতিৰ হকে মাত মাতি জাতিৰ হৈ গান গায়, জাতিৰ স্বাৰ্থত গান গায়, দেশৰ বাবে গান গায়, অসমৰ বাবে গান গায়, আজি তেখেতে এজন চেনিয়ৰ জুবিন গাৰ্গ সকলোৱে চিনি পায় গায়ক হিচাপে। বহুত গান গাইছে, বহুত বেছি গান গাইছে তেখেততকৈ। আজি তেখেতক চিনিব পৰা নাই। সেইটো বিষয় লৈ অসমৰ ৰাইজৰ মাজত, ইউটিউবৰ মাজত, বহুত সংবাদ মাধ্যমৰ মাজত এটা বিশৃংখলাৰ সৃষ্টি হৈছে। বহুত মানুহে এই বস্তুটো লৈ বিতৰ্ক কৰি আছে, এতিয়াও চলি আছে। এতিয়া কোনোবাই এই বস্তুটোক লৈ ৰাজনীতিও সোমাই পৰিছে যে জুবিন গাৰ্গ এই ৰাজীৱ হদিয়াক কিন্তু অপমান কৰিছে। এইটো অপমান নে বেলেগ কিবা আপোনালোকে নিজেই অলপ বিবেচনা কৰিলেই ধৰিব পাৰিব যে। আৰু বহুত মানুহে কৈ আছে যে জুবিন গাৰ্গ বহুত লেভেলত কিন্তু কথা কৈ আছে। এজন মানুহে যদি তেখেতে অসমীয়া জগত চলচ্চিত্ৰ জগতত কাম কৰিছে, দুয়োজনে কিন্তু অসমীয়া জগতৰ চলচ্চিত্ৰত কাম কৰিছে, এটা ঠাইত এটা জেগাতে কাম কৰিছে, কিন্তু এজন আনজনক চিনি নাপায়। এইটো তেখেতৰ ব্যক্তিগত কিবা হ'ব পাৰে, কিন্তু মৃত্যুৰ পিছত এনেকুৱা মন্তব্য দিয়াটো খুবেই দুৰ্ভাগ্যজনক। তেখেতে মোটামুটি ক'ব লাগিছিল যে এইজন ভাল কাম কৰিছিল। আৰু এটা কথা যে ৰাজীৱ হদিয়া দেশৰ বাবে, অসমৰ বাবে, অসমৰ জাতিৰ বাবে বহুত গান গাইছে, বহুত ধুনীয়া ধুনীয়া ভাল ভাল গান গাইছে। সেইবোৰ গান কিন্তু আগতে ভাইৰেল হোৱা নাছিল। মৃত্যুৰ পিছত কিন্তু এইবোৰ গান বহুত ভাইৰেল হৈ পৰিছে। আৰু এই গান ভাইৰেল হোৱাৰ পিছত কিন্তু অসমীয়া মানুহে এই মানুহজনক ৰাজীৱ হদিয়াক কিন্তু চিনিবলৈ পাইছে। কিন্তু ৰাজীৱ হদিয়াক বহুত মানুহে চিনি পোৱা নাছিল। এতিয়া কিন্তু মৃত্যুৰ পিছত এই গানবোৰ যেতিয়া ভাইৰেল হৈছে, এতিয়া কিন্তু বহুত মানুহে তেখেতক চিনিব পৰা হৈছে। আৰু তেখেতক চিনি নোপোৱাৰ বা চিনি নাপায় বুলি কোৱাটো খুবেই এটা বিতৰ্কত সোমাই পৰিছে কথাটো। জুবিন গাৰ্গও কিন্তু দেশৰ বাবে এই ভাৰত তথা অসমত বহুত গান গাইছে, বহুত ভাল ভাল গান গাইছে। তেখেতক বহুত মানুহে আঁকোৱালি লয়, এতিয়াও কিন্তু আইডল বুলি ভাবে তেখেতক। তো ৰাজীৱ হদিয়াও কিন্তু অসমৰ ৰাইজৰ বাবে বহুত গান গাইছে, কিন্তু তেখেতে এটা কথা কোৱাৰ বাবে এই বহুত মানুহে বহুত ধৰণৰ বিতৰ্কিত হৈ আছে। আজি কেইবাদিন ধৰি আজি চাওক, এই ইউটিউবত সোমাবই নোৱাৰি, ফেচবুকত সোমাবই নোৱাৰি, তেখেতক লৈ বিতৰ্ক বিতৰ্ক বিতৰ্ক। চাওক, কাৰ গান কাৰ ওচৰত কেনেকে ভাল পায় সেইটো নিজৰ ব্যক্তিগত হিচাপে বাছি লয়। কিন্তু ৰাজীৱ হদিয়া যে জুবিন গাৰ্গৰ লগত কিবা কণ্ট্ৰভাৰ্চি হৈছিল বা জুবিন গাৰ্গ বা ৰাজীৱ হদিয়াৰ লগত কিবা কণ্ট্ৰভাৰ্চি, তেখেতৰ কোনো ধৰণৰ ভেজাল নাছিল। কিন্তু ভেজালটো লগাইছে এই কিছুমান একাংশ মানুহে। তেখেতক কিয় চিনি নাপায় আৰু তেখেত একাংশ মানুহে কৈ আছে যে চিনি পোৱাৰ কাৰণটো কি। ৰাজীৱ হদিয়াও কিন্তু গায়ক হিচাপে কাম কৰি গৈছে আৰু জুবিন গাৰ্গো গায়ক হিচাপে কাম কৰি আছে। তেখেতে ফিল্ম ইণ্ডাষ্ট্ৰিতো কাম কৰি আছে, অসমীয়া চলচ্চিত্ৰ জগতত কাম কৰি আছে। ৰাজীৱ হদিয়াও কিন্তু ঠিক এনেদৰে কাম কৰি গৈছিল। হয়তো তেখেতৰ মৃত্যু হৈছে, ভগৱানে তেখেতক উঠাই লৈ গৈছে। এই বিষয়টো লৈ যে বহুত মানুহে বিতৰ্ক কৰি আছে, এইটো কিন্তু খুবেই এটা দুখজনক বিষয়। যেই নহওক এইবোৰ বিতৰ্ক বন্ধ হ'ব লাগে আৰু সকলোৱে মিলা প্ৰীতি থাকিব লাগে। ধন্যবাদ।